क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि कान्दापारा गामियाव मा दाइन आइन बेरेखा मैसो हमनो मोन्दों। मख'नो गोनांदि सुलुङाव मोननाय बादिब्ला गोबाव साननिफ्रायनो सोनाब बेंगलनिफ्राय लाबोनाय मैसोनि फालांगिया आसामाव लाबोनो थाखाय गोबां गामि ओनसोलाव थानाय लकेल दादागिरि सिखावफोरनि मददजों बारहोनाय जायो होननानै सुलुङाव मोननाय जादों। थांनाय हराव मा दाइन आइन बेरेखा मैसोखौ बारहोखोमानानै कान्दापारा गामियाव सिखोमानानै दोनहैयो। मख'नो गोनांदि गुरुखोला आउट पस्टनि आइसि गौरांग सेत्रीनि सिग्रोमनायाव दिनै कान्दापारा गामियाव मा दाइन मैसोखौ हमनो हायो। नाथाय माफियानि दादागिरि सिखावफोरजों लोगोसे गाहाय सिखावआ खारखोमायो। मैसोनि बेसेनखौ मासेयाव 1 लाख एबा गासै 8 लाख रांसोनि जागोन होननानै फोरमायदों सेत्री बिथाङा। नाथाय बाथ्राया बेसोदि बे आयेन बेरेखा फालांगि खालामनायाव ओनसोलनि सोर सोर हेफाजाब होनायाव सोलिदों बेबायदि मैसोनि फालांगिया आरो बेनि गाहाय मास्टार माइन्डा सोर। আমি যোৱা সোমবাৰ এটা বিশ্বস্ত সূত্ৰে খবৰ পাইছিলোঁ সাপকাটা এৰিয়া দি জামুগুৰি পাৰ হৈ 8টা মহ ডাঙৰ জাতৰ মহ আনি আছে কোনোবাই, মানে দুষ্কৃতিকাৰী বা স্মাগলিং যিটো অবৈধভাৱে আনে তেওঁলোকে আনি আছে। সেইটো খবৰ পাই আমি বিশেষ কৰি মই আমাৰ ষ্টাফ লৈ আমি কমেও 2-2.5 ঘণ্টা এই এৰিয়াত আহি বিভিন্ন জায়গাত সার্চ কৰিলোঁ, কিন্তু আমি সেই সময়ত উদ্ধাৰ কৰিব নোৱাৰিলোঁ। তাৰপিছত আমি বিভিন্ন জায়গাত প্ৰায় 1.5-2 ঘণ্টা পেট্ৰলিং কৰি যাতে তেওঁলোকে ভয় খাই ভইচ বা গৰু পাৰ কৰিব নোৱাৰে এনেকৈ এটা আমি ডিউটি কৰি গুচি গ'লোঁ। আৰু তাৰপিছত আমাৰ OC ছাৰ কচুগাঁও OC লাটুক দাস ছাৰ তেখেতে প্ৰতিদিনে এটা টহল দি আছে, আমিও সোর্স লগাই আছিলোঁ। তাৰে ভিতৰতে আমাৰ NCRBৰ মানুহ তেখেতসকলেও পজিটিভ ৰিজাল্ট এটা দিবলৈ সক্ষম হ'ল আজি, যাৰ ফলত আমি আজি সেই সিদিনা আনা 8টা গৰু এই জংঘলৰ মাজত কান্দানুপাৰা জংঘলৰ মাজত আজি 8টা গৰু ৰিকভাৰী কৰিবলৈ সক্ষম হ'লোঁ। তো গতিকে মই নিজে ধন্যবাদ দিছোঁ। আৰু যেতিয়া মই আজি বিশেষ এটা কথা ক'ব লাগিব, মই যোৱা ৰাতি গোটেই ৰাতি ডিউটি কৰিছিলোঁ, এক ছেকেণ্ডো খোৱা নাই মই। যেতিয়া OC ছাৰ আহিছে এনেকুৱা কামত বুলি শুনিলোঁ, মই OC ছাৰক ক'লোঁ ছাৰ ময়ো আহিম। তো ভগৱানে আজি পজিটিভ ৰিজাল্ট দিলে, মই নথৈ আনন্দিত। আৰু এনেকুৱা আৰু যিমানবোৰ সোর্স আছে, সোর্স লগাই যিমানবোৰ মানে বেআইনীভাৱে গৰু বা ভইচ ৰপ্তানি কৰি আছে বা লৈ গৈ আছে সেইখিনি ধৰিবলৈ আমি চেষ্টা অৰহৰ ৰাখিম। তো মই আপোনালোকক ধন্যবাদ যাচিছোঁ। আজি গৰুৰ মাফিয়া বা মই হওক ওপৰলা মহলে চৰকাৰে বিভিন্ন জায়গাত অলৰেডি ইণ্ডিকেট কৰিছে, কিন্তু এইকেইটা যে কোনে আনিছে সেইটো আমি সুকীয়াকৈ বা অথবা অনুসন্ধান চলাম। নিশ্চয় বৰ্তমান যদিও আনক্লেইম আমি উদ্ধাৰ কৰিবলৈ সক্ষম মালিক পাবলৈ সক্ষম বুলি আশা ৰাখিছোঁ। বৰ্তমান এইখিনি ভইচ আমি থানাত লৈ যাম আৰু অহাকালিলৈ যিহেতু আমাৰ এটা প্ৰভিজন আছে কেটেল এক্টৰ, আমি শ্ৰীৰামপুৰত খোৱাৰ দিয়াৰ ব্যৱস্থা আছে। মহামান্য আদালতৰ জৰিয়তে আমি খোৱাৰত মানে ৰাখিবলৈ যত্নবান হৈ আছোঁ। তে এতিয়া এইটো ক'ত পৰা লৈ আছে বুলি ক'লেতো আমিতো ভগৱান নহয়, কিন্তু তথাপিও এটা কথা সুকীয়াভাৱে ক'ব লাগিব যে নিশ্চয়কৈ বিহাৰ সাইডৰ পৰা বেংগল হৈ এইখিনি গৰুবিলাক বা মহবিলাক আহিছে, এইটো 100% চিৰসত্য। নাই নিশ্চয়। আৰু এটা কথা কওঁ মই আপোনাক, এই মহবিলাক যে ইয়াত আনি ৰাখিছে, মোৰ বিশেষ কৰি ইয়াৰ স্থানীয় মানুহ আদিবাসী হওক, বড়োই হওক, নেপালী, আদিবাসী হওক, বড়োই হওক, নেপালী হওক, বঙালী হওক, যিকোনো অলপ হ'লেও জড়িত আছে, যাৰ কাৰণে তেওঁলোকে এইখিনি ঠাইত লুকাবলৈ সক্ষম হৈছে। সেইখিনি আমি ওলাবলৈ চেষ্টা কৰিম। বজাৰ মূল্যত এইটোতে 1 লাখ কৰি যাব, 8 লাখ টকা মিনিমাম হ'ব, যিহেতু ভইচ ডাঙৰ জাতৰ ভইচ। এইটো কোন দেশৰ পৰা? পশ্চিমবংগৰ পৰা আনা বুলি আমাৰ ধাৰণা হয়।